29 ডিচেম্বৰ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া বৰদোৱালৈ আহিব আৰু আমাৰ যিটো মহাপুৰুষ জন্মস্থান সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ তাৰ শুভ উদ্বোধন কৰিব আৰু তাৰ পিছত সিদিনাখনে তেওঁ গধূলি গুৱাহাটীত আৰু কেইবাটাও অনুষ্ঠানত যোগদান কৰিব। সকলোৰে লগত আলোচনা কৰিলোঁ যাতে মিটিংখন আমি খুব ভালে কৰিব। কিমানমান শতাংশ কাম সম্পূৰ্ণ হৈছে? ইয়াতে 90% কমপ্লিট হৈছে, 10% অলপমান যেতিয়ালৈকে আমাৰ মিটিংখন হৈ যাওক, খোলোতে আৰু একমাহমান পিছত লাগিব, সেইখিনি সময়ৰ ভিতৰত গোটেইটো হৈ যাব। বাংলাদেশত হিন্দুসকল আপুনি প্ৰায় কৈ থাকে, কিন্তু এতিয়া প্ৰমাণ আমি সকলোৱে দেখা পাইছোঁ যে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ, জীৱন্তে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা নতুন যিসকলে বৰ্তমান শাসনত আছে তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আছে। আমি বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছোঁ আৰু আমি সকলোৱে জানো যে সেই বাংলাদেশৰ দেশৰ পৰা বিভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখনো ভৰি আছে। গতিকে আমি এই গোটেই বিষয়টোৰ ওপৰত চোকা দৃষ্টি আমি ৰাখিব লাগিব আৰু মই ভাবোঁ যে আমি অলপ সচেতন হৈও থাকিব লাগিব। গৌৰৱ গগৈ ইতিমধ্যে কৈছে SIT সন্দৰ্ভত যে আই ডোন্ট এফ্ৰেড আৰু হিমন্ত বিশ্ব শৰ্মাই এফ্ৰেড যেতিয়া মানুহে প্ৰেছত কয় যে আই ডোন্ট এফ্ৰেড, তাৰমানে তেওঁ বেছিকৈ এফ্ৰেড কৰি আছে, নহ'লে প্ৰেছত কোনোবাই ক'ব নেকি? হয় নহয়? যদি এফ্ৰেড কৰা নাই মনে মনে থাকিলে হ'ল। আৰু লগতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই 1000টা ফাঁকি দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই কি কৰে কি নকৰে অসমৰ মানুহে তাক জানে। আপুনি যে মোক এই প্ৰশ্নটো সুধিলে, ক'ত সুধিছে? বৰদোৱা থানত থিয় হৈ। ইয়াত ফাঁকি আছে নেকি? তাৰমানে আপোনালোকে কোৱাক যিবিলাক তেওঁ কয় মোক সুধিবই নালাগে, আপোনালোকে নিজে কৈ দিব পাৰে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত এটাও ফাঁকি দিয়া নাই। তাৰ উদাহৰণ এইটো বৰদোৱা প্ৰকল্প। আজি আপুনি এটা কেমেৰা লৈ এটা বাইট কৰিয়ে দিব পাৰে। আৰু তেওঁ কোৱা কথাটোৰ যদি ভিউ 1000 হৈছিলে, বৰদোৱাৰ প্ৰকল্পটো দেখুৱাই আপুনি কৈ দিয়াৰ লগে লগে তাৰ ভিউ 1 লাখ হৈ যাব। আজি বৰদোৱা থানৰ চাৰিওফালে আমাৰ বেদখল আছিল, বেদখল উচ্ছেদ হৈছে আৰু কিছু কৰিবলগীয়া কাম বাকী আছে আৰু আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। আমাৰ এটা লক্ষ্য আছে যে আমি যিমান মাটি অবৈধভাৱে দখল আছে আমি সেইখিনি উচ্ছেদ কৰিম আৰু চৰতো যিমান অবৈধ মাটিত দখল আছে, এনেকুৱা নহয় যে অকল গাঁৱৰ মাটি আমি উচ্ছেদ কৰিম। এটা সময়ত চৰতো যি অবৈধ বেদখল আছে তাতো আমি উচ্ছেদ কৰিম।